তদ্রব সংযুতম পিবত ভাগবতং রসমালয়ং মুহুরহুরসিকা ভুবি ভাবুকা হরি রাম 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 রাম। ওম শ্রদ্ধা আমি পুনৰ আত্মসমৰ স্মৰণলৈ আমি পুৰঞ্জন এটা ৰূপক কাহিনী বুলি আমাক ভাগৱতত ক'লে। পুৰঞ্জন ৰূপক কাহিনীৰ কথাখিনিৰ ভিতৰৰ কথাখিনি আমি আলোচনা কৰাৰ পূৰ্বে কেইটামান আগ কথা হিচাপে পাতি ল'লে ভাল হ'ব। আমাৰ এই জীৱটো আমি মানুহবিলাক দুটা ভাগত বিভক্ত হৈ আছো। এটা হৈছে দেহ আৰু এটা হৈছে আত্মা। এতিয়া দেহটো ভগৱন্তৰ সহায়কাৰী হিচাপে মায়াই সৃষ্টি কৰিছে। দেহটো ২৪ তত্ত্ব আছে বুলি কৈছে। সৃষ্টিৰ আৰম্ভণিতে এয়া ভগৱন্তই নিজে দুটা ভাগ, সেই ভাগৰ পৰাই মহত্ব বা বুদ্ধিৰ সৃষ্টি হ'ল। তেনেকুৱাকৈ এনেকে অহংকাৰ, মন ইত্যাদি সৃষ্টি হ'ল। ১০ ইন্দ্ৰিয়ৰ সৃষ্টি হ'ল, পঞ্চভূতৰ সৃষ্টি হ'ল, পঞ্চ তন্মাত্ৰৰ সৃষ্টি হ'ল। এয়া ২৪ তত্ত্ব মায়াকে ধৰি এয়া মায়াৰ পৰিয়াল, অৰ্থাৎ দেহটো মায়াৰ সৃষ্ট। সেইকাৰণে আমি গুণৱান, আমি গুণৰহিত হ'ব নোৱাৰো, কাৰণ মায়া নিজে গুণত বৰ্তি আছে। অৰ্থাৎ মায়াৰ পৰিয়ালত এই ইন্দ্ৰিয়সমূহ, তন্মাত্ৰসমূহ, পঞ্চভূত ইত্যাদিকে আদি কৰি বুদ্ধি, অহংকাৰ, মন আৰু নিজে মায়া এই গোটেইখিনিকে লৈ এই দেহটো এক বিশেষ ৰূপ, যিটো আমাৰ দেহ বুলি আমি পাইছো। এতিয়া দ্বিতীয় ভাগটো হ'ল আত্মা। যিখিনি সময়লৈকে দেহটোৰ সৃষ্টি হ'ল, দেহটোৰ সৃষ্টিহে হ'ল। ভগৱন্তে সুধিছে, তুমি সৃষ্টি কৰিছানে? ব্ৰহ্মাই কৈছে, হয় কৰিছো, কিন্তু যিদৰে সৃষ্টি কৰিলো তেনেকৈয়ে আছে। অৰ্থাৎ মায়াই যিটো অৱয়ব দিলে সেয়া সৃষ্টি হ'ল, হয়, কিন্তু এই দেহটো এতিয়া লৰচৰ কৰিব নোৱাৰে। দেহটো এতিয়াও চৈতন্য হোৱা নাই। কথা কোৱা, লৰচৰ কৰা এইবোৰতো দূৰৰে কথা। এতিয়া ভগৱন্তই সমস্তৰে এই প্ৰতিটি তত্ত্বৰ মাজত চৈতন্য শক্তি হিচাপে ক্ষুদ্ৰতম কণিকা হিচাপে আহি প্ৰৱেশ কৰিলে। আৰু লগে লগে জীৱই উঠিলে, ইন্দ্ৰিয়বিলাক জাগ্ৰত হ'ল। সমস্ত তত্ত্বই এতিয়া চৈতন্যময় হ'ল। এতিয়া এই যে চৈতন্যময় শক্তিটো প্ৰভুৱে দিয়া, প্ৰভুক আমি পৰমাত্মা বুলি কওঁ। এই পৰমাত্মাৰে এটি চৈতন্যময় শক্তি, যেনে প্ৰকাণ্ড একুৰা জুইৰ এটি স্ফুলিংগ হিচাপে আমাৰ দেহত চৈতন্যময় শক্তি যোগান ধৰিলে, আৰু সেইটোকে আমি আত্মা বুলি ক'লো। এতিয়া এই বিশেষ কথাটো আমি এই দেহক প্ৰথমে দেহকে মই বুলি যদি ভাবে, সেইকাৰণে ভুল। দেহটো হৈছে মায়া সৃষ্ট, আৰু তাত যি চৈতন্যময় শক্তি আছে সেয়া হৈছে প্ৰভুৰ করুণা, প্রভুর পরম চৈতন্যময় শক্তি এটি স্ফুলিঙ্গ, এটি রেণু হিসাবে আছে, সেই হয়ে আমার আত্মা। এতিয়া সেইকাৰণে দেহ আৰু আত্মা পৃথক পৃথক।
জীৱসমূহে যেতিয়া ইন্দ্ৰিয়বিলাকৰ জৰিয়তে দুখ, ভোগ, সুখ, আনন্দ, সুখ, তাপ, ভোক, পিয়াস এইবিলাক অনুভৱ কৰে, এইবোৰ দেহৰহে এইবিলাক ক্ৰিয়া, দেহৰহে এইবিলাক বিকাৰ। সেইকাৰণে এই দেহৰ বিকাৰবিলাক থকাৰ কাৰণে যিটো ভোগ হয় এই দেহে ভোগ কৰে, কিন্তু আত্মাই ভোগ নকৰে। আত্মা হৈছে বিনাশী, আত্মা হৈছে অবিনাশী, দেহ হৈছে বিনাশী। এতিয়া এই আমাৰ দেহটো যিখিনি সময়লৈকে চৈতন্যময় শক্তিৰূপী আত্মা সোমাই আছে তেতিয়ালৈকে আমি জীৱিত, আমাৰ দেহ। কিন্তু যেতিয়া এই চোলা এটা পুৰণি হ'ল, তেতিয়া চোলাটো ফাটিলে দেহৰ পৰা, মানে গাৰ পৰা আমি পেলাই দিওঁ। ঠিক তেনেকুৱাকে যেতিয়া দেহটো বুঢ়া হ'ব, অনেক দিন পাৰ হ'ব, সেই দেহ ইন্দ্ৰিয় এইবিলাক বিকল হৈ আহিব, তেতিয়া আত্মাই সেয়া এৰি থৈ গুচি যাব। এইটোকে মৰাশ দেহ বুলি কয়। যেতিয়ালৈকে আত্মা বিৰাজমান হৈ আছে তেতিয়ালৈকে সেয়া আমাৰ সচল ৰূপে থকা সজীৱ দেহ। যি মুহূৰ্ততে আত্মা ত্যাগ হ'ল, আত্মাই সেই ঠাই এৰিলে, ফটা চোলা দলিয়াই পেলালে, নতুন এটা চোলা পিন্ধিবলৈ গ'ল, তেতিয়া এয়া হ'ল এয়া আত্মাই বেলেগ স্থান, বেলেগ গৃহ বিচাৰি ল'লে। সেইকাৰণে দেহটো গৃহ বুলিও কৈছে ভাগৱত, দেহ গৃহ বুলি কৈছে। গৃহ মানে কাৰ গৃহ? আত্মাৰ গৃহ। এতিয়া আত্মা যিহেতু অবিনাশী, এই দেহটো এৰি থৈ গ'ল হয়, এই দেহটো মৰাশ হ'ল আৰু। এতিয়া আমি ক'লো মানুহজন ঢুকালে, এতিয়া এই যে মৃতদেহটো সেইটো সেইকাৰণে বিনাশী বুলি ক'লে, অৰ্থাৎ সি স্থায়ী নহয়, অৰ্থাৎ দেহটো অস্থায়ী, ই বিনাশ হ'ব। কিন্তু আত্মা কেতিয়াও বিনাশ নহয়, অবিনাশী। দেহটো সলনি হ'ব, আত্মাই গৈ অন্য এটি দেহত সোমাব। সেইকাৰণে এইয়া আত্মাৰ গৃহ সলনি হ'ল। আত্মাৰ গৃহ মানে আমাৰ দেহটো। এইখিনি কথা। এতিয়া দেহত আমাৰ অংগ প্ৰত্যংগবোৰ আছে। অংগ প্ৰত্যংগবোৰ আমাৰ কেনেকুৱা? আমাৰ প্ৰথমতে আমি পালো যে আমাৰ দহোটা ইন্দ্ৰিয়ৰ কথা প্ৰথমতে আমাৰ আছে। সেই দহোটা ইন্দ্ৰিয় আমাৰ পাঁচটা জ্ঞানেন্দ্ৰিয়, পাঁচটা কৰ্মেন্দ্ৰিয়। এই জ্ঞানেন্দ্ৰিয়বিলাক লগতে মানে ছাল, চকু, জিভা, নাক, কাণ এইবিলাক, আৰু হাত, ভৰি, গুহ্য লিংগ, মুখ। এতিয়া কৰ্মেন্দ্ৰিয় আচলতে হাত, ভৰি, গুহ্য লিংগ, মুখ ইত্যাদি এইখিনি আছে। কিন্তু কথাটো হৈছে এই ইন্দ্ৰিয়বিলাকে এতিয়া আমাৰ যিমানবোৰ ভোগ বাসনা, সেই গোটেইবিলাক ভোগ কৰাৰ ক্ষেত্ৰত এই ইন্দ্ৰিয়বিলাকে আগভাগ লয়। তাৰমানে এজন বিষয়ীৰ এই ইন্দ্ৰিয়বিলাকেই মুখ্য, তেওঁলোকৰ একেবাৰে সৰ্বোপৰি। কাৰণ বিষয়ীজনে সদায় ইন্দ্ৰিয় সুখৰ কথা চিন্তা কৰে, কিন্তু যিজনে আত্মাৰ কথা চিন্তা কৰে সেইজনে আকৌ তেওঁ এয়া ভগৱন্ত বা আত্মাৰ কথাটোহে ভাবে। এতিয়া দ্বিতীয় কথাটোলৈ আহিছো। মানুহে ইন্দ্ৰিয়সমূহ নিয়ন্ত্ৰণ কৰে দুই প্ৰকাৰে।
এক প্ৰকাৰ হৈছে জোৰকে কৰে। যেনে তেওঁ আসনত বহিলে, প্ৰাণায়াম কৰিলে, কৰি পেলাই ধ্যানত বহিলে, বহি পেলাই ইন্দ্ৰিয়বিলাক সংযত কৰিলে, গৈ পেলাই ধ্যানস্থ হৈ একেবাৰে সমাধি পালে। এতিয়া সেইখিনি সময়ত, সমাধিত থকা সময়ত তেওঁৰ ইন্দ্ৰিয়বিলাক দমন হৈ আছে। এইটো আমি নিয়ন্ত্ৰণ কৰিলো বাহ্যিকভাৱে, এইটো আমি ইচ্ছা কৰি নিয়ন্ত্ৰণ কৰিছো ধ্যানৰ সহায়ত। কিন্তু প্ৰকৃতিত কথাটো তেনেকুৱা নহয়। ঈশ্বৰত শৰণ লৈ, ঈশ্বৰৰ কথা চিন্তা কৰি, ঈশ্বৰত শৰণত শৰণ লৈ তেওঁ গুণগান গাই থাকিলে আমাৰ ইন্দ্ৰিয়বিলাক আমি নিজে বশ কৰিব নালাগে, আমি নিয়ন্ত্ৰণ কৰিব নালাগে। তেতিয়া এইদৰে ঈশ্বৰ চিন্তা কৰি থাকোঁতেই লাহে লাহে আমাৰ এই ইন্দ্ৰিয়বিলাক লাহে লাহে উদাসীন হৈ আহিব। অৰ্থাৎ ঈশ্বৰ চিন্তা একান্ত শৰণ ভকতি মাৰ্গেৰে যদি হৈছে, তেতিয়াহ'লে তেওঁ নিজে ইন্দ্ৰিয় দমন কৰিব প্ৰয়োজন নাই। তেওঁ নিজে নিজে ইন্দ্ৰিয়বিলাক দমন হ'ব, নিজে নিজে বিৰাগ জন্মিব আৰু লাহে লাহে এই বাসনাবিলাক কমি আহিব। সেইটো কাৰণে এই ইন্দ্ৰিয়বিলাক নিজে নিজে নিয়ন্ত্ৰিত হ'ব। যদি নহওক বিষয় ভোগৰ কাৰণে ইন্দ্ৰিয়, আৰু সেই আত্মাৰ যদি চিন্তা কৰে, ঈশ্বৰ চিন্তাৰ কথা ভাবে, তেতিয়াহ'লে সেইবিলাক ইন্দ্ৰিয় নিজে নিজে নিস্তেজ হ'ব। এতিয়া এই দেহটো কথাটো পাতিবলগীয়া হ'ল। আমাৰ যে দেহটো, সেই দেহটো কোন? আমাৰ দেহৰ মাজত থকা ঈশ্বৰৰ পৰমাত্মাৰ এটি স্ফুলিংগ আহি পালেহি। সেইটোকে লৈ পেলাই আমি এতিয়া চৰাচৰ জগতত ঘূৰি আছো। সেয়া কোন? আৰু এনেদৰে এই কথাখিনি আমাৰ নাৰদ আৰু প্ৰাচীন বৰ্হিৰ মাজত আলোচনা হৈছিলে। প্ৰাচীন বৰ্হিয়ে অনেক দিন ইয়াক কৰিছে, তেওঁ কৰ্মমাৰ্গী আছিলে, তেওঁ যজ্ঞ কৰিছে, অনেক কৰ্মকাণ্ডীয় কাৰ্য কৰিছে। কিন্তু নাৰদে যেতিয়াই ক'লে যে এইবিলাকৰ জৰিয়তে তুমি কিন্তু মুকুতি নোপোৱা, তেতিয়া প্ৰাচীন বৰ্হিয়ে ই নাৰদক সুধিছে, বাকী কথাবোৰ কোৱাচোন, আৰু তাৰ আগতে তুমি যে ক'লা এই পুৰঞ্জনৰ আখ্যানটো, এইবোৰ ভাঙি পাতি কোৱাচোন কথাবোৰ কি? সেইখিনিকে পুৰঞ্জন ৰূপক কাহিনী আধ্যাত্মিক তত্ত্বব্যাখ্যা বুলি পেলাই আমাৰ এয়া আগবঢ়ালে। এই কথাখিনিকে এতিয়া পাঠৰ আকাৰে কিদৰে আছে, ছবিত আছে, আমি পাঠ কৰিবলৈ লৈছো। কৃষ্ণ ছবি। নাৰদৰ বাণী শুনি পুছিলান্ত মহামানী, প্ৰাচীন বৰ্হিষি নিকবৰ, তোমাৰ বচন আমি ভাল মতে নুবুজিলো, ইটো বাক্য অতি গুৰুতৰ, পণ্ডিত সকলে আকে বিচাৰে বুজিতে পাৰে, আমি তাৰ নাপাওঁ কিছু উলি, কৰ্মে যে মুহিলে চিত্ত, নচলয় একো ভিতৰ, মাছ পানী পিওঁ লুধ বুলি। নাৰদে যিখিনি কথা ক'লে যে কৰ্ম আৰু জ্ঞান মাৰ্গে এয়া মুকুতি লাভ নহয়, তেতিয়া প্ৰাচীন বৰ্হি ৰজাই কৈছে যে হে নাৰদ, তুমি যে এইখিনি কথা ক'লা, তোমাৰ কথাবিলাক ইমান গুৰুত্বপূৰ্ণ কথা, কিন্তু আমি ভালদৰে বুজিব পৰা নাই। এই কোনোবা এয়া মিট খাই আছে, মিটবিলাক বন্ধ কৰি লওক। আপোনালোকে মিট কৰি লওক। পণ্ডিত সকলে আকে বিষয়ে বুজিতে পাৰে। যিসকল পণ্ডিত,
যিসকলে বহুত এইবিলাক বিষয়ত লাগি আছে, অধ্যয়ন কৰিছে, সেইসকলে বুজিব পাৰে। কিন্তু আমি হলে তাৰ উৰ পোৱা নাই। উলি মানে উৰ, আপ পোৱা নাই। আমি কি কৈছা তুমি? কাৰণ এটা আছে, আমি কৰ্মকাণ্ডৰ মাজতে অতদিন থাকিলো। কৰ্ম যে মহিলেচিত, কৰ্মকাণ্ডৰ মাজতেই প্ৰাচীন বৰ্গীয়ে থাকিলে। এতিয়াহে নাৰদক লগ পালে। নাৰদকটো আগত পোৱা হলে বেলেগ কথা আছিলে। পূৰ্বে কিন্তু প্ৰাচীন বৰ্গীয়ে তপস্যা, ধ্যান সেইবোৰতো থাকিলে, যজ্ঞ কৰিলে, এইবোৰ কৰ্মতে থাকিলে। গতিকে এই নাৰদৰ কথাখিনি, ভকতি মাৰ্গৰ কথা, এইখিনি সহজে বুজিবলৈ টান হৈছে। গতিকে এনেকুৱা হৈছে, এই প্ৰাচীন বৰ্গীয়ে যেতিয়া মানে এই যজ্ঞ আদিৰ মাজত আছিলে, তপস্যাৰ মাজত, তেতিয়া এইজনে এই মাছ ধোৱা পানীকে গাখীৰ বুলি খাই থকাৰ দৰে হ'ল। গাখীৰ হৈছে ভকতি মাৰ্গ, কিন্তু এই কৰ্ম মাৰ্গ, জ্ঞান মাৰ্গৰ মাজৰ কামবিলাক মাছ ধোৱা পানী, মাছ ধোৱা পানী। এয়া হ'ল বিশেষ কথা। মাছ ধোৱা পানীখিনি খাইছে, গাখীৰক বাদ দিলে। গাখীৰৰ সন্ধান পোৱাই নাছিলে, নাৰদেহে কবে এতিয়া। সেইকাৰণে প্ৰাচীন বৰ্গীয়ে কৈছে মাছ পানীকে খাই থাকিলো, গাখীৰ খোৱাই নহয়। এয়া আধ্যাত্ম যুগ কমুক পৰিচয় কৰাই, অবুধৰ বুধ হেন যেন হুৱে, যেন বেঘে ঘূৰতৰ দূৰ কৰি দি নকৰ, প্ৰপঞ্চৰ প্ৰকাশ কৰাৱে। ৰাজাৰ বচন শুনি নাৰদে বুলিলা তুমি, মোহৰ বচন অৱধান, ৰঞ্জনৰ ৰাজা বুলি যাক মই কহিলো, তাক জীৱ আত্মা বুলি জান। এতিয়া অত দেৰিয়ে যে পুৰঞ্জন বুলি পেলাই পুৰঞ্জনৰ কথাখিনি কৈ আছিলে, পুৰঞ্জনৰ কাহিনীটো কৈ আছিলে, সেই পুৰঞ্জননো কোন? সেই কথাটো এতিয়া নাৰদে ৰজাৰ আগত কবলৈ লৈছে। আৰু মূল বচন অৱধান, অৱধান মানে মনোযোগ দিয়া, কাণ পাতি শুনা। মানে মই এতিয়া নাৰদে কৈছে যে মই যিখিনি কথা কলো তাৰ এতিয়া তত্ত্ব কথাখিনি মই আকৌ কম, তুমি মনোযোগ দি শুনিবা। এই আশাৰ কথা, এই কথাখিনি খুব মনোযোগ দি শুনিবা। আৰু মই যাক যে পুৰঞ্জন বুলি যে কৈছিলো, সেইজন আন কোনো নহয়। পুৰঞ্জন মানে হৈছে জীৱাত্মা। জীৱাত্মা, এই জীৱাত্মা এতিয়া আমি পুৰঞ্জন বুলি কৈছিলো। এতিয়া জীৱাত্মা বুলি কোৱা কথাটোত এটা বিশেষত্ব আছে। আমি এয়া আলোচনাৰ পূৰ্বে এটা কথা কৈছিলো, চোলাটো পুৰণা হলে চোলাটো পেলাই দিলে। তেনেকুৱাকে যিটো আত্মা এই দেহত আছিলে, দেহটো বুঢ়া হল, জৰা আৰু বাৰ্ধক্য পালেহি। এতিয়া সেই দেহ ত্যাগ কৰি পেলাই যি আত্মা তেওঁৰ হৃদয়ত সোমাই আছিলে সি ওলাই যাব। কিন্তু এই ওলাই যোৱাৰ পূৰ্বে যিহেতু সেই আত্মা সোমাই থকাৰ কাৰণেহে তেওঁ চৈতন্য হৈ আছিল, অৰ্থাৎ তেওঁ যিমানবোৰ সুখ ভোগ এইবিলাক অনুভৱ কৰিব লাগে, আত্মা থকালৈকে তেওঁ সেইখিনি ভোগ কৰিব পাৰিলে। এজনে যিটো কৰ্ম কৰিলে তাৰ ফল আছে, সেইটোকে কৰ্মফল বুলি কয়। এতিয়া কৰ্মফল ভোগ কৰিবলৈ হলে তেওঁ চেতনা থাকিব লাগিব। মৃতদেহেটো কৰ্মফল ভোগ নকৰে। চেতনা থাকিবলৈ হলে এতিয়া তাতে কি লাগিব? আত্মা লাগিব। এই দেহটো পুৰণা হলে আন এটি দেহত গৈ সোমাব। সেইটো দেহ পুৰণা হলে আন এটি দেহত গৈ সোমাব। জীৱৰ এই দেহৰ জৰিয়তে যি ভোগ বাসনা ভুগিবলগীয়া আছে,
অৰ্থাৎ চৈতন্য কৰি ৰখাৰ বাবে এতিয়া এই দেহটোৱে সেই সমস্ত সুখ মুখ দুখ কষ্ট ভোগ আনন্দ সকলো লাভ কৰে। সেইকাৰণে আত্মা থাকিবই লাগিব। আত্মা যদিও নিৰপেক্ষ, কিন্তু আত্মা থকাৰ বাবে জীৱই কৰ্ম অনুসৰি ফল ভোগ কৰি থাকিব লাগিব। এটা দেহৰ পৰা আন এটা দেহত গৈ গৃহ হিচাপে থিতাপি লয়, এয়াই হৈছে জীৱাত্মা। অৰ্থাৎ জীৱাত্মাৰ সহায়ত দেহে চৈতন্য শক্তি লাভ কৰিলে, চৈতন্য শক্তি লাভ কৰাৰ বাবে সুখ দুখ তাপ সমস্ত বিষাদ উৰ্মি সকলোবোৰ অনুভৱ এই দেহে কৰিব। দেহৰ ভোগ বাসনা এই ইন্দ্ৰিয়বিলাকে গোটাব, মনক উদগনি দিব, মনে সেইমতে কাম কৰিব। মনে যিমতে কাম কৰে তাত বাসনাযুক্ত যদি হয়, তেতিয়াহ'লে তাৰ এটা বিশেষ ক্ৰিয়া থাকে। তেওঁ ক'ব নোৱাৰাকে আনৰ অপকাৰ কৰিব পাৰে। তেওঁ স্বাৰ্থত লাগি কাম কৰোঁতে আনৰ প্ৰতি অন্যায় হ'ব পাৰে। সেইকাৰণে স্বাৰ্থ অৰ্থ নিজৰ স্বাৰ্থ, নিজৰ ভালৰ নিজৰ সুখৰ বাবে, অৰ্থাৎ ইন্দ্ৰিয় সুখৰ বাবে তেওঁ যিমান প্ৰয়াস যিমান বাসনা কৰে, তাৰ ফলত তেওঁ অপৰাধ হয়, পাপ হয়, দুখ হয়, যাৰ বাবে তেওঁ কৰ্মফল অৰ্জন কৰিব লগা হয়। সেই যে অৰ্জন কৰিবলগীয়া হৈছে, এতিয়া দেহে সেই বাসনা দুখ কষ্ট কৰ্ম ভিন্ন ৰূপে চিন্তা ভিন্ন ভোগ এই ইন্দ্ৰিয়বিলাকৰ জৰিয়তে কেনেকৈ হয় সেই কথাখিনি ভাঙি পাতি আকৌ ক'বলৈ ওলাইছে যে যি চিৰঞ্জন ৰজাৰ কাহিনী কৈছিলোঁ, এতিয়া সেয়াই হৈছে জীৱাত্মা। দেহৰ জৰিয়তে ভোগ হেৰুৱাৰ বাবে চৈতন্য শক্তিৰ প্ৰয়োজন। তেওঁ নিজে নিৰপেক্ষ আৰু অবিনশী, কিন্তু তেওঁ থকা বাবেহে দেহৰ জৰিয়তে সেই জীৱসমূহে বা মনুষ্যই যি দুখ শোক তাপ ভোগ বিলাসিতা সকলো কৰিব পাৰে। তেওঁ যদি শুদ্ধ কৰ্ম ভাল কৰ্ম কৰিছে, পুণ্য ফল পাইছে, যাৰ বাবে তেওঁ ভোগ কৰিছে। তেওঁ যদি অন্যায় কৰিছে, তেওঁ সেই সুখ তাপ আৰু পাপৰ ফল ভুগিছে। এইয়া দেহে ভোগ কৰা কথা। ইয়াতে সহযোগ হিচাপে চৈতন্য কৰি ৰখাৰ বাবে জীৱাত্মা থাকিব লগা হ'ল। এই জীৱাত্মাই হৈছে পুৰঞ্জন। পুৰঞ্জনে চাই আছে, দেখি আছে সেই কথাটো। অবিজ্ঞাত নামহেন যাক মই কহিলো, সখা পুৰঞ্জননী পতিয়। জগতৰে অন্তৰ্যামী সমস্তে লোকৰ স্বামী, তাহাংকে জানিবা মহাবীৰ। নাম গুণে কৰ্মে তাংক একোমতে নজানিয়। এতেকে সে অবিজ্ঞাত নাম, জীৱৰ পৰম মিত্ৰ কৰ্ম কৰামন্ত চিত্ৰ। তাহান প্ৰসিদ্ধ গুণগ্ৰাম। এতিয়া এই যে পুৰঞ্জন হ'ল জীৱাত্মা। এই পুৰঞ্জনৰ পৰম বান্ধৱ সেইজন হৈছে পুৰঞ্জন নৃপতি। বন্ধু বা সখীজনৰ নাম হৈছে অবিজ্ঞাত। এই অবিজ্ঞাত অবিজ্ঞাত, বিজ্ঞ মানে জনা, বিজ্ঞাত যিজন জনা যাক বুজি পোৱা হৈছে, অবিজ্ঞাত যাক বুজি পাবলৈ সম্পূৰ্ণৰূপে বুজাটো কঠিন অসম্ভৱ, সেয়া হৈছে ভগৱন্ত। ভগৱন্ত পৰমাত্মা বা এই পৰমাত্মা হৈছে পৰম বন্ধু, সেইজনেই ভগৱন্ত। আমি পৰমাত্মাক নেদেখো, গতিকে ঈশ্বৰ কৃষ্ণকে পৰমাত্মাৰ সগুণ ৰূপ ঈশ্বৰ শ্ৰীকৃষ্ণ আমাক দুইজনে সেইকাৰণে ভগৱন্ত বুলি ক'লে, পৰমাত্মা বুলি কোৱাৰ সলনি শ্ৰীকৃষ্ণ বুলি ক'লে। কাৰণ পৰমাত্মাৰ
সগুণ সাকাৰ ৰূপটো হ'ল শ্ৰীকৃষ্ণ। এতিয়া শ্ৰীকৃষ্ণ বুলি ক'লে সহজে বুজিবলৈ ভাবিবলৈ সহজ হয়। সেইকাৰণে এই যে অবিজ্ঞাত, যিজনৰ বিষয়ে সম্পূৰ্ণৰূপে জানিব নোৱাৰি, সেইজন হৈছে অবিজ্ঞাত। প্ৰভু কৃষ্ণৰ মহিমা অনন্ত, অচিন্ত্য অনন্ত মহিমা, শপতিৰ প্ৰতি অনন্ত শ্ৰীকৃষ্ণ পৰমাত্মা, সেইজনৰ বিষয়ে পূৰ্ণৰূপে বুজি পোৱা একেবাৰে কঠিন। তেওঁ ইমানেই অনন্ত মহিমা অধিকে ঈশ্বৰৰ কথা কৈছে, সেইজন অবিজ্ঞাত বুলি ক'লে। এতিয়া ইয়াতে আৰু এটি কথা ক'লে, নামৰ গুণে কৰ্মে তাংক একোমতে নজনীয় এতেকেহে অবিজ্ঞাত নাম। আমি এতিয়া এজনক ক'লে বোলে এয়া আমাৰ এই শইকীয়াই, এয়া গগৈয়াই, এয়া দত্তবাদ, আমি নামেৰে কোৱাৰ লগে লগে তেওঁৰ মুখখন চেহেৰাটো আহিব। কিন্তু ইয়াতে কথা এটি হৈছে, ভগৱন্তক তেনেকুৱাকে বাস্তৱ যিটো চিহ্ন, সেই চিহ্ন নাম গুণ এতিয়া বোলে আমাৰ এই ফুকন বাপে বৰ সুন্দৰ নাম গায়, মাতটো ধৰিব পাৰিছো, নাম গাই আছে যে এইজন আমাৰ ফুকন বাপ। নামে গুণে কৰ্মে তাংক একোমতে নজানিয়। বৈষয়িকভাৱে মনুষ্যই ঈশ্বৰ কৃষ্ণৰ মহিমা বুজিবলৈ মনুষ্য ধাৰণাৰে বুজি নাপায়। সেইকাৰণে তেওঁৰ নাম অবিজ্ঞাত। এইটো অবিজ্ঞাত নাম দিলে। জীৱৰ পৰম মিত্ৰ কৰ্ম কৰামন্ত চিত্ৰ তাহাল প্ৰসিদ্ধ গুণগান। এতিয়া জীৱসকলৰ পৰম মিত্ৰ মানে এই অবিজ্ঞাত ভগৱন্ত, তাৰে এটি স্ফুলিংগ আমাৰ হৃদয়ত আহি পালেহি। এতিয়া জীৱবিলাকে লৰচৰ কৰিছে, ভোক লাগিছে, খাইছে, চিন্তা কৰিছে, ইফালৰ পৰা সিফালে গৈছে, শীতল পানীত গা ধুইছে। এতিয়া নিজৰ মনৰ আনন্দৰে ইফালৰ পৰা সিফালে গৈছে। এইখিনি কেনেকে সম্ভৱ হৈছে? পৰম চৈতন্য শক্তি এটি ৰেণু ইয়াতে প্ৰৱেশ কৰিলে, যাৰ বাবে জীৱ এতিয়া চৰাচৰ মুকলিভাৱে এই সংসাৰখনত, দৃশ্যমান সংসাৰখনত বিচৰণ কৰিব পাৰিলে। তাৰমানে জীৱৰ বাবে পৰম মংগলময়, পৰম সখী সেইজন। কাৰণটো হৈছে মানে তেওঁ এতিয়া জীৱৰ, যদিহে জীৱসমূহক তেওঁ কৰোণা নকৰিলেহেঁতেন, জীৱসমূহ নিথৰ হৈ থাকিলেহেঁতেন, জীৱসমূহৰ সুখ দুখ আনন্দ এইবিলাকৰ কথা নাথাকিলেহেঁতেন, চিন্তা কৰা শক্তি ভোগ পিয়াহ এইবিলাকৰ কথা নাথাকিলেহেঁতেন, হৰ্ষ বিষাদৰ কথা নাথাকিলেহেঁতেন। তাৰমানে সংসাৰ এয়া সৃষ্টি কৰিবৰ বাবে জীৱসমূহে এয়া ভোগ কৰিব লাগিব, আৰু ভোগ কৰিলেহে এই চৰাচৰ পৃথিৱীখন তেতিয়া ঈশ্বৰে সৃষ্টি কৰাৰ বাবে যিটো তেওঁ লীলা সেয়া কৰিবৰ বাবে সহজ হয়। অৰ্থাৎ এই জীৱৰ পৰম মিত্ৰ, এইজন জীৱৰ পৰম মিত্ৰ অবিজ্ঞাত। প্ৰভুৱেই হৈছে জীৱসকলৰ পৰম মিত্ৰ। জীৱসকল নহ'লে মৃত, তেওঁলোকে জীয়াই থাকিব নোৱাৰে। এতিয়া তেওঁ কি কৰে, এই জীৱসকলৰ আগত আকৌ ভগৱন্তই যি তেওঁ সৃষ্টি কৰিলে, তেওঁ যি কল্পনা কৰিলে, তেওঁ যি ৰচিত, প্ৰভু ভগৱন্তৰ দ্বাৰা ৰচিত এই সমস্ত চৰাচৰখন দাপোনৰূপে আমাৰ চকুৰ আগত যে ভাহি উঠিছে, সেইয়া মূল কাৰিকৰজন হ'ল, মূল হেতুটো, মূল গৰাকীজন। মায়াৰ সহায় লৈছে হয়, কিন্তু মূল গৰাকীজন ঈশ্বৰ কৃষ্ণ। সেয়া আমাৰ তেওঁৰ এয়া সেইকাৰণে যিহেতু সমস্ততে তেওঁ ব্যাপ্ত হৈ আছে, নদ নদী পাহাৰ ভৈয়াম পৰুৱা চৰাই চিৰিকটি সমস্ততেই চৈতন্যময় শক্তিটো ব্যাপ্ত হৈ আছে। সেইকাৰণে তেওঁ সমস্ততে ব্যাপী আছে।
এই সমস্ত চৰাচৰখনেই প্ৰভুৰ অংশ। সেই কথাটোকে তাহান প্ৰসিদ্ধ গুণ জ্ঞান, এইবোৰ তেওঁ গুণসৃষ্ট। প্ৰভুৱে লীলা কৰিবৰ কাৰণে এইবোৰ সৃষ্টি, তেওঁৰে এইবিলাক অংশ, তাকে আমি বুজিব লাগে। ৰেতিক্ষণে জীৱে নানা বিষয় ভুঞ্জিবে লাগি, আতিশয় সিদ্ধে কয় মন, দুই হাত দুই ভৰি মনুষ্য আকাৰ কৰি, নৱখানদাৰ যিটো কয়, তাকো সাধু কৰিম আমি মহাপুৰুষাৰ্থজনী, মহানন্দে কৰিলা স্বীকাৰ, নগৰৰ কাছে যিটো স্ত্ৰী গোট কহিলো, সিটো বুদ্ধি জানিবা এতিয়া আমাৰ জীৱবিলাকে সংসাৰলৈ আহিলে। এতিয়া সংসাৰলৈ আহিলে মানে তেওঁ এতিয়া ভোগ কৰিব কেনেকে, সংসাৰত থাকিব কেনেকে, সুখ তাপ বিষয় বাসনা, এই ইন্দ্ৰিয় তৃপ্তি, এই গোটেইবিলাক কেনেকে লাভ কৰিব, সেইটো কাৰণে এতিয়া মনুষ্যৰ আকাৰটোকে ইয়াত বৰ্ণনা কৰিছে। দুখন হাত দিলে, দুখন ভৰি দিলে, আৰু লগতে 9খন দুৱাৰ দিলে। 9খন দুৱাৰ মানে আমাৰ দেহত হাত ভৰি, দুখন হাত দুটা ভৰি দিলে, তাৰপিছত 9খন দুৱাৰ দিলে। সেই 9খন দুৱাৰৰ কথাটো আমাৰ পিছলৈ আছে। এতিয়া আমাৰ কাণ দুখন, নাকৰ ফুটা দুটা, 4 হ'ল, মুখখন হ'ল 5। তাৰপিছত চকু দুটা, সেয়াটো দুখন, 6, 7। তাৰপিছত বীৰ্য আৰু লিংগ 8 আৰু 9, এই 9খন দুৱাৰ। এই 9খন দুৱাৰ দিলে এতিয়া প্ৰত্যেকখন দুৱাৰতে বেলেগ বেলেগ কাৰ্য হৈ থাকিব, আৰু সেইটোকে কৰি পেলাই ভোগ বাসনা থাকিব। ইয়াৰ লগত আৰু বস্তু আছে, সেইখিনিও ক'ব। এতিয়া এই বৰ্ণনা কৰোঁতে, আমাৰ পুৰঞ্জনৰ কথা কওঁতে, পুৰঞ্জন ৰজাৰ কথা কওঁতে, নগৰৰ কাষত যিটো তেওঁ দেখিলে এগৰাকী সুন্দৰী নাৰী, সেই নাৰীগৰাকী কিন্তু আন কোনো নহয়, সেয়া হৈছে বিবেক বুদ্ধি। এয়া বিবেক বুদ্ধি চিন্তা শক্তি, সেয়া হৈছে বুদ্ধি বুলি ক'বলৈ কৈছে, বিবেক। এয়া এই যে স্ত্ৰী এগৰাকী পাইছিল, সেই স্ত্ৰীগৰাকী হৈছে বিবেক বুদ্ধি। যি কোনো বুদ্ধিৰ সংগে জীৱ আত্মা মনোৰংগে, মনুষ্য দেহৰ পায়া যুগ, যাকে যাকে মতি যায় বিবিধ বিষয় পাই, সকলে ইন্দ্ৰিয় কৰে ভোগ। মিত্ৰগণ কহিলো, যাক মই নৰ প্ৰতি সকল ইন্দ্ৰিয় জানা তাক, তক্ক চক্ষু ৰসঘ্ৰাণৰ শ্ৰুতে 5 সাধে জ্ঞান, 5টাই কৰে কৰ্ম এতিয়া এই 9খন দুৱাৰৰ কথাটো ক'লেই, আৰু দেহটোতো পালেই, চৈতন্য কৰিলে, এয়া আমাৰ কৰি পুৰঞ্জনৰ বন্ধু অভিজ্ঞা, অৰ্থাৎ এই জীৱাত্মাৰ পৰম বন্ধু যিজন মূল ভগৱন্ত পৰমাত্মা, যিজনক সগুণাকাৰ ওপৰত শ্ৰীকৃষ্ণ বুলি কওঁ। এতিয়া এই সহায় গোটেইখিনি পালে, পোৱাৰ পিছত মনুষ্যই 2খন হাত কাম কৰিবলৈ পালে, 2টা ভৰি পালে খোজকাঢ়িবলৈ, ঈশ্বৰৰ স্থানলৈ যাবলৈ, অন্য জেগালৈ যাবলৈ পালে, 9খন দুৱাৰ পালে, কাণ 2খন, চকু 2টা, মুখখন, নাকৰ ফুটা 2টা, বীৰ্য লিংগ 9খন দুৱাৰ, সেইবিলাকো পালে। এই গোটেইবোৰ পোৱাৰ পিছত এতিয়া এই বিষয়ত মানে এই ইন্দ্ৰিয় সুখৰ বাবে এতিয়া এই দেহটো উপযুক্ত হৈ পৰিলে। এতিয়া এইয়া কেনেদৰে ইন্দ্ৰিয়বিলাকৰ সহায়ত দেহে ভোগ বাসনাত লিপ্ত হ'ব, সেই কথাটো আমাক এতিয়া ক'ব। এতিয়া আমি পঞ্চতন্মাত্ৰৰ কথা জানিব লাগিব।
পঞ্চতন্মাত্ৰ মানে ৰূপ ৰস গন্ধ স্পৰ্শ আৰু ঘ্ৰাণ। এইবিলাক হৈছে এইকেইটা অনুভূতি। এতিয়া স্পৰ্শ অনুভূতি আছে কাৰণে আমাৰ ছালখনে ক'ব যে বৰ গৰম লাগিছে, গছৰ তললৈ যাওঁ। ছালখনে তাৰপিছত বৰ চেঁচা লাগিছে, গাত কাপোৰ এখন লওঁ। এইটো কোনে কৰিব? অনুভূতিটো ছালে দিব। সেই ছালৰ যিটো মূল অনুভূতি সেইটোকে স্পৰ্শ অনুভূতি বুলি কৈছে। সেইদৰে চকুৱে এতিয়া মানে ৰূপটো বৰ সুন্দৰ, ইমান সুন্দৰ ফুলনি, ইয়াৰ মাজতে সোমাই থাকোঁ। সেইটো অনুভূতিটো কোনে দিলে? সুন্দৰ দেখা অনুভূতিটো সেইটো দিলে ৰূপ নামৰ তন্মাত্ৰই। আৰু সেই তন্মাত্ৰৰ বাবে চকুৱে সেই সৌন্দৰ্য উপভোগ কৰিলে। ৰস, কিবা এটা বস্তু বৰ ধুনীয়া, যেনে বৰ মানে এতিয়া ভোকত আছে আপুনি, গতিকে আপুনি চকুৰ আগতে দেখিলে এজোপা আম গছ, তাত কেইবাটাও পকা আম লাগি আছে। তেতিয়া আপুনি জানে খাবলৈ সুস্বাদু হ'ব, জিভাখনে গম পাব। সেইকাৰণে জিভাখনে কৈ দিলে তন্মাত্ৰটো হৈছে ৰস। সেই ৰস তন্মাত্ৰই কৈ দিলে যে এই ৰস তন্মাত্ৰৰ কাৰণে জিভাখনে গম পালে। জিভাখন লালায়িত হৈ পৰিল আৰু লালায়িত হৈ পেলাই কৈছে যে এই আমকেইটা যদি পালোহেঁতেন তেতিয়াহ'লে খাই বৰ ভাল লাগিলেহেঁতেন। ভোকো লাগিছে, পিয়াহো লাগিছে, এয়া খাবলৈ পালে। এই গোটেই কথাখিনি তন্মাত্ৰৰ কাৰণে হৈ আছে। ঘ্ৰাণ, বৰ সুন্দৰ ফুল, বৰ সুন্দৰ খাদ্য, সুস্বাদু খাদ্যটো বৰ ধুনীয়া গোন্ধাইছে, পকা ফল মলমলাই আছে, সুন্দৰ বাগিচা ফুলেৰে চাৰিওফালে সৌৰভ তাৰ সুৰভি বিয়পি আছে। আৰু ঘ্ৰাণ নাকে পালে আৰু শ্ৰৱণ হ'ল। এই গোটেইখিনি আমাৰ একেলগতে পাঁচোটা কাৰ্য পঞ্চতন্মাত্ৰৰ কাৰণে হয়। আৰু সেইকেইটা হৈছে ছাল, চকু, জিভা, নাক, কাণ। এইবিলাক এইকেইটা পাঁচ ভাগে কাৰ্য হ'ব। আকৌ কৈছে পায়ু উপস্থ বাকপানী দশমী ইন্দ্ৰিয় পাদৰ নিজ নিজ স্বকাৰ্যত চলে। সখী বুলি কৈলো যাক ইন্দ্ৰিয়ৰ বৃত্ততাক জানিবা সকলে। নগৰৰ দ্বাৰে থাকি পাঞ্চহিৰে কৰে জাকি, সৰ্প বুলি কহিলো সম্প্ৰতি। পাঞ্চ বৃত্তি নিৰূপম সৰ্পৰ সদৃশ হিতু, নক জানিবা নৰপতি। এই নগৰত সোমাওতে এই দুৱাৰবিলাকৰ মুখত পাঁচোটা সৰ্প আকৃতি। সেই সৰ্পবিলাকৰ ফণা আছে। সেই ফণাবিলাকে আচলতে সদৃশ জিভাখন মিলি পেলাই লকাই থাকে। এই কথাটোৱে এইটোকেই বুজাইছে যে যিটো বাসনাৰ বাবে এই ইন্দ্ৰিয়বিলাক লকাই আছে, সেই বাসনাটোৱে এতিয়া মনুষ্যক কলৈ নিব? যদি সেইবিলাক নিয়ন্ত্ৰিত নহয় তেতিয়া বিষয়ৰূপী বিষ বহ্নিত পৰিব লাগিব। অৰ্থাৎ সৰ্পবিলাকে বিষ লৈ ফুৰে। অৰ্থাৎ এই ইন্দ্ৰিয়বিলাকে যিহেতু সকলো সময়তে বাসনা, ভোগৰ বাসনাত থাকে, গতিকে ভোগৰ বাসনাত সদায় থাকোঁতে স্বাৰ্থৰ কাৰণে যাওঁতে এটা সময়ত তেওঁলোকে কাৰ ভাল হ'ল, কাৰ কষ্ট হ'ল, কাৰ দুখ হ'ল, সেইবোৰ চিন্তা নকৰে আৰু নিজৰ কথা চিন্তা কৰিব। সেই কথাটোকে এইবিলাক ইন্দ্ৰিয়বিলাকে
কিদৰে কৰে মানে আমি যে আগতে কৈছিলোঁ যে ছালখনে ক'লে যে মোক ঠাণ্ডা লাগিছে গৰম কাপোৰ লাগে কাক জোৰ দিব মনক জোৰ দিব চকুকেইটাই ক'লে এইকেইটা বৰ ধুনীয়া আম দেই পাৰি দিব লাগে কাক ক'লে মনটোক ক'লে এতিয়া তেনেকুৱাকে জিভাই ক'লে নাকে ক'লে কাণে শুনিলে গোটেইবোৰ হোৱাৰ পাছত গোটেই এই পঞ্চতন্মাত্ৰৰ বাবে এই ইন্দ্ৰিয়বোৰ কি হ'ব সেইবিলাক উদ্ধৰিত হ'ব সেইবিলাক মানে সক্ৰিয় হ'ব এইবিলাকে জোৰ দিব কাক মনক এতিয়া মনে সেই 5 ফৰ্মাছ পূৰ্ণ কৰিবৰ কাৰণে যত্ন কৰিব যদিহে যত্ন কৰে পালেতো ভাল যদি পালে ক'ব আৰু লাগে দেই আৰু লাগে আৰু যদি নাপালে মানে খং উঠি গৈ থাকিব যিমানে ক্ৰোধ বাঢ়িব পিছলৈ সেইটো পৰম মোহত পৰিণত হ'বগৈ আৰু সেই মোহৰ বাবে তেওঁ এতিয়া ধ্বংস পতন হ'ব সেইকাৰণে এই যে সাপ হিচাপে যে লৈ আছিলে এইকেইটা এই পঞ্চ সৰ্প এতিয়া বিন্ধাৰ দৰে কাম কৰিব তাৰমানে এই দুৱাৰৰ মুখত থাকি পেলাই সকলো সময়তে লকলকাই আছে ভোগৰ বাবে সেই ভোগটো বাঞ্ছা কৰি থাকোঁতে মনটোক ইমানেই অতিষ্ঠ কৰা হ'ল মনটো গৈ হয় পালে ক'লে বোলে আৰু লাগে মোক আৰু বেছি হৈ গৈ থাকিব আৰু পতিত হ'ব যদি নাপালে তেতিয়াহ'লে ক্ৰোধত পৰি পেলাই তেওঁ সমস্ত হিতাহিত জ্ঞান শূন্য হ'ব তেওঁ মোহত পৰি সদুশেষত তেওঁ পতিত হ'ব তেওঁ ধ্বংসপ্ৰাপ্ত হ'ব এইকাৰণে এইয়া আমাৰ ইন্দ্ৰিয় ভোগৰ কথা কওঁতে এই ইন্দ্ৰিয়বিলাকৰ স্বভাৱবিলাকৰ কথা লাহে লাহে কৈ গৈ আছে ইন্দ্ৰিয়বিলাকৰ স্বভাৱৰ কথাটো আমি জানিলেহে আকৌ আমি ইন্দ্ৰিয়বিলাক নিয়ন্ত্ৰণ কৰাৰ কথাটো পাতিব পাৰিম ইন্দ্ৰিয় নিয়ন্ত্ৰণ হ'লেহে আকৌ ঈশ্বৰ চিন্তা হ'ব ঈশ্বৰ চিন্তা হ'লেহে আকৌ জীৱন মুক্তি হ'ব সেইকাৰণে এই ইন্দ্ৰিয়বিলাকৰ স্বভাৱবোৰৰ কথা কৈ গৈ আছে এতিয়া বৃষধ্বজ বুলি যাকৰ ৰাজা মই কহিলো তুমি তাকত তুমি জানিবা মন জ্ঞান কৰ্ম দুই যত ইন্দ্ৰিয়ৰ অধিকাৰী বিষয়ক চলাৱে সঘন শব্দৰ ৰূপৰ গন্ধ স্পৰ্শ যত এই পাঞ্চ বিষয় বিশাল পুৰঞ্জনৰ কথা পক্ষে তোমাকে বুজাই লৈছো এৱে নাম কহিয়া পাঞ্চাল এই যে পাঁচোটা আমি তন্মাত্ৰৰ কথা কৈছিলোঁ সেই তন্মাত্ৰৰ কেইটাৰ কাৰণে আমাৰ ইন্দ্ৰিয়বিলাক উত্তেজিত হ'ল ইন্দ্ৰিয়বিলাকে এতিয়া সেইবিলাক ভোগ কৰা ইচ্ছা কৰিলে জোৰ দিলে কাক মনক মনে এতিয়া পালে মানে আৰু লাগে বুলি ক'ব আৰু নাপালে মানে তাৰ খং উঠিব খং উঠিলেই তাৰ মুঠ বাঢ়িব এটা সময়ত হিতাহিত জ্ঞান হেৰাব আৰু সি এদিন পতন হ'ব সেইকাৰণে এই ইন্দ্ৰিয়বিলাকৰ চৰিত্ৰসমূহে আমি আগতীয়াকৈ জানিব লাগিব ঈশ্বৰ কৃষ্ণৰ জৰিয়তে সাধনা ঈশ্বৰ কৃষ্ণক যদি বিচাৰোঁ ঈশ্বৰ কৃষ্ণক যদি পাব লাগে তেতিয়াহ'লে ইন্দ্ৰিয়বিলাক কি উপায়েৰে নিয়ন্ত্ৰণ হ'ব সেই কথাটো আমাৰ জনাটো বৰ দৰকাৰ সেইকাৰণে ইন্দ্ৰিয়ৰ চৰিত্ৰবোৰ কৈ গৈ আছে এইবিলাক কথা কৈ আছে পাঞ্চ বিষয়ৰ মাজে নৱৰ প্ৰকাশ কৰে নৱখান দ্বাৰ জাতিষ্কাৰ পৰমাৰ্থ পক্ষে মই ভালমতে চিনাইলো নাম ধৰি নৱদা দুই চক্ষু দুই ঘ্ৰাণ মুখ গোট দুই কাণ কৃষ্ণ গুজ্য এই নৱখান নৱদ্বাৰে সদা সবে বিষয়ক চলি যায় ইন্দ্ৰিয়ৰ সহিতে পুৰঞ্জন
মুখৰ নাখা চক্ষু দুই ঊৰ্ধ লাগি পাঁচখান দুৱাৰৰ আচৰ মনোহৰ দক্ষিণ কৰ্ণতময়ী দক্ষিণত বুলি কহিলো বাম কৰ্ণ কহিলো উত্তৰ পশ্চিমক লাগি লৈ দুই দ্বাৰ কহিলো তাহাংক জানিলা গুজ্জলিংগ সদ্যতা বিমুখী বুলি যাহাক চিনাইলো মই সেই দুই নয়ন বৃন্দ। এতিয়া অকণমান বিশেষ কথাখিনি আমি পাতিবলৈ ওলাইছো যে আমাৰ 9খন দুৱাৰৰ কথা আগতে কৈছিলো। একেবাৰে ওপৰটো পূব বুলি ধৰিলে মানে ইফালে 5খন দুৱাৰ আছে। তেনেকে এয়া নাকৰ ফুটা দুটা, নাকৰ ফুটা দুটা, তাৰপিছত মুখখন 3টা হ'ল, চকু দুটা, এই 5টা হ'ল পূবফাল একেবাৰে ওপৰত। তাৰপৰা এই 5টাৰ পিছত সোঁফালে তাৰমানে দক্ষিণ ফালে সোঁফালৰ কাণখন আছে। সেই কাণখনক এতিয়া কৈছে সোঁফালৰ কাণখন দক্ষিণা বুলি কৈছে। আৰু উত্তৰ ফালে থকা কাণ এখন আছে, সেইখনো ইয়াৰ উত্তৰৰ কাণ। তাৰমানে 5খন পূবত, দক্ষিণত এখন 6খন, উত্তৰত এখন 7খন। আৰু পশ্চিম বুলি ক'লে একেবাৰে তলত যাব, সেইটো হ'ব গুজ্জ আৰু লিংগ। এইয়া 7-2 9খন দুৱাৰ। এই গোটেইখিনি 9খন দুৱাৰ বুলি কৈছে। এতিয়া এই 9খন দুৱাৰৰ ক্ষেত্ৰত কি হ'ব? পশ্চিমক লাগি লৈ দুই দ্বাৰ কহিলো তাহাংক জানিলা গুজ্জলিংগ। এতিয়া আমাৰ খাদ্যতা বিমূৰ্খী বুলি যাহাক চিনাইলো মই সেই দুই নয়ন বৃন্দ। এতিয়া আমাৰ যে চকু দুটা, সেই চকু দুটা কেনেকুৱা? এই খদ্যোতা বিমূৰ্খী, খ মানে আকাশ, দ্বিত মানে পোহৰ, এই জোনাকী পৰুৱা। এই কি বুলি ভাবে যে মই আকাশত ধৰি আকাশখন পোহৰ কৰিম। আকাশখন পোহৰ কৰা সম্ভৱ নহয় বাৰু, কিন্তু এই জোনাকীয়ে ভাবিছে মই এতিয়া আকাশখন পোহৰ কৰিম। আকাশ পোহৰ, খদ্যোতা বিমূৰ্খী। এতিয়া আমাৰ সেইটোকে পাই পেলাই কি বুলি কৈছে, আমাৰ চকু দুটা সেই জোনাকী পৰুৱাৰ নিচিনা। এতিয়া আকাশখন পোহৰ কৰা মানে চকু দুটাৰ লগত কিয় মিলালে? এই মনুষ্যই যেতিয়া ইন্দ্ৰিয় সুখৰ মাজতে তেওঁ যেতিয়া বিলাস বাসনাৰ মাজত থাকে, এতিয়া জোনাকীটোৱে যেনেকে ভাবে আকাশখন মই পোহৰ কৰিম, ঠিক তেনেকুৱাকে চকুকেইটাই ভাবে যে ঈশ্বৰৰ যিমানবোৰ আৰু সৃষ্টি আৰু মই গোটেই সোপা দেখিছো। এই জোনাকী পৰুৱাটো হৈছে আমাৰ চকুকেইটা। পোহৰ কৰা কথাটো হৈছে এই জোনাকী পৰুৱাই যিদৰে মনটোৱে ভাবিছে আকাশখনক পোহৰাইছো বুলি, আচলতে পোহৰাব পৰা নাই। ঠিক তেনেকুৱাকে আমাৰ মনটোৱে হয়তো ভাবিছে চকুৱে চব দেখিলো আৰু এইবিলাক আমি চব দেখিছো ঈশ্বৰৰ বস্তু সৃষ্টি। প্ৰকৃততে সকলো দেখিছে জানো? অনন্ত কোটি ব্ৰহ্মাণ্ড সকলোখিনি দেখিছে ন? চকুৰ দুটা ভাগ, এটা হৈছে অন্তৰ দৃষ্টি, এটা হৈছে বহিৰ্দৃষ্টি। আমি বহিৰ্দৃষ্টিৰে কিছু পৰিমাণে দেখিছো, অন্তৰ্দৃষ্টিৰেতো হয়তো একোৱেই দেখা নাই। এতিয়া এই জোনাকী পৰুৱাই যিদৰে ভাবিলে যে মই আকাশখন পোহৰ কৰিছো, খ মানে আকাশ, দ্বিত মানে পোহৰ, আকাশ পোহৰ কৰা জোনাকী পৰুৱাক কৈছে। জোনাকী পৰুৱাই ভবাৰ দৰে এতিয়া জীৱবিলাকেও আৰু গৰ্ব কৰিছে আৰু মই দুটা চকুৰে সমস্ত দেখিছো। কিন্তু প্ৰকৃততে দেখিছে জানো? এইবিলাক দেহৰ স্বভাৱ চৰিত্ৰ এইবোৰ জানি ল'বলৈ কৈছে। বিভ্ৰাজিত বুলি মই ৰূপকে যে চিনাহিলি, বিমন্ত বুলি আদি নকয়
নলিনী নালিনী বুলি দুই নাখা কহিলো, সৌৰভ নাম কহিলো গন্ধ। অৱধূত বুলি মই বায়ুকে যে কহিলো, অধিষ্ঠাতা নাখা ইন্দ্ৰিয়ৰ, আপন বুলিয়া মই ৰচনাক বুলিলো, মুখ নাম কহিলো সুখ। এতিয়া আমাৰ ৰূপৰ লগত কথাটো আহিলে সৌন্দৰ্য, ৰূপৰ পৰা শব্দটো আহিছে। কোনোবাটো কুৎসিত, কোনোবাটো সুন্দৰ। আমি সংসাৰত থকা ইমান বিলাক যিমানেই নেদেখো কিয় ইটোৰ লগত সিটো এজন মনুষ্যৰ কথাই চাওক, ভিন্ন ৰূপ। সেইকাৰণে ৰূপ এই বিশেষ তত্ত্বটো মানে সেইকাৰণে ভিন্ন বিভ্ৰাজিত নাম দিছে। কাৰণ এয়া ৰূপ প্ৰত্যেকৰে বেলেগ বেলেগ, কিন্তু ভাবিলেও আচৰিত লাগে ইমান অনন্ত ৰূপ কেনেকে হ'ল। এয়া ৰূপ নামৰ তন্মাত্ৰটোৰ বাবে এয়া সম্ভৱ হৈছে। গতিকে ৰূপে মনুষ্যৰ মনলৈ আকৰ্ষণো হ'ব পাৰে, বিকৰ্ষণো হ'ব পাৰে। এইবিলাকৰ জৰিয়তে মোহো হ'ব পাৰে, সেইবিলাকৰ জৰিয়তে হাবিয়াস হ'ব পাৰে, নাপালে ক্ৰোধো হ'ব পাৰে। ক্ৰোধত পৰি মোহান্ধও হৈ পেলাই শেষত গৈ তেওঁ বিবেক হেৰুৱাই পেলাই পতনো হ'ব পাৰে। এয়া আকৌ ক'লে দ্যুমন্ত বুলিয়া যি নকয় দ্যু। এতিয়া আমাৰ দ্যু মানে হৈছে আকাশ। দ্যু মানে আকাশ। দ্যুমন্ত মানে এই আকাশৰ প্ৰতি সূৰ্য। এই সূৰ্য সেইকাৰণে দ্যুমন্ত বুলিয়া যি নকয়। এই মানে যি সূৰ্য তাক দ্যুমন্ত বুলি কৈছে। দ্যু মানে আকাশ, মন্ত মানে গৰাকী, আকাশৰ প্ৰতি বুলি কৈছে। এয়া আকৌ কৈছে নলিনী নালিনী দুই নাখা কহিলো, সৌৰভ নাম কহিলো গন্ধ। গন্ধ তন্মাত্ৰৰ বাবে আমি কি পালো? সৌৰভ পালো। এতিয়া নলিনী নালিনী মানে আমাৰ নাকৰ ফুটা দুটা, এটা এই দুইটাকে নলিনী নালিনী বুলি কয়। নলিন মানে হৈছে পদুম। নলিন স্ত্ৰীলিংগ কৰিলে পদুমী। নলিন মানে পদুম বা কি বুলি ক'ব কমল। এতিয়া কমলৰ স্ত্ৰীলিংগ কৰিলে কমলিনী হ'ব। সেইকাৰণে নলিনী মানে কমলিনী বা পদুম বা পদুমকেই কৈছে। আৰু পদুমৰ যি সুবাস সেইটো কোনে ল'ব? এই নাকৰ ফুটাই ল'ব। আকৌ নালিনী, নালিনী মানে হৈছে এই ফুটা। মানে আমাৰ যদি চুঙা এটা, আমাৰ জুই এতিয়া গেছ নাই, গেছ চেছ কমি গ'ল, গতিকে জুই জ্বলাইছোঁ, জুই ভালকৈ নজ্বলে, আমি কি কৰোঁ? চুঙা এটা খুৱাই দিওঁ। চুঙাটো এইকাৰণে ব্যৱহাৰ কৰিছোঁ, দীঘল এইটো এটা, এই চুঙাটোৰ ভিতৰতো ফুপুলা, অৰ্থাৎ নাক য'ত জোখ হৈ আছে সেই গোটেই নলীডাল একেবাৰে ফুপুলা। সেইকাৰণে নালিনী বুলিও কৈছে। নলিনী নালিনী সুবাস লোৱা, সুগন্ধি লোৱা সেই নাকৰ এই ফুটা দুটাৰ কাম। আৰু সেই দুইটা চুঙাৰ দৰে। নালিনী নাও, নালিনী নলিনী নালিনী মানে সেয়া হৈছে মানে এই চুঙাৰ দৰে থকা, আমি সুন্দৰ সুবাস পাওঁ, সেই নাক দুটাৰ নাম নলিনী নালিনী দিলে। আৰু কৈছে যি গোন্ধ পাইছে সেইটো সৰু বুলিটো কৈছে। আৰু আকৌ সেয়াকে ইফালৰ পৰা সিফালে লৈ ফুৰে। অৱধূত বুলি মই বায়ুকে কহিলো, অধিষ্ঠাতা নাশ ইন্দ্ৰিয়। এতিয়া অৱধূত মানে উদাসীন, সন্ন্যাসীৰ দৰে উদাসীন। এতিয়া উদাসীন যদি হয়
তেতিয়া উদাসীন কি কাৰণে হ'ল? বৰ সুন্দৰ ফুলৰ সুবাস বায়ুৱে সেয়াও কঢ়িয়াই লৈ আহিছে, বা কোনোবা এনেকুৱা বেয়া গন্ধময় ঠাইৰ পৰা যি গোন্ধ সেয়াও বায়ুৱে লৈ আহিছে। বায়ুৱে তেওঁ মানে নিৰপেক্ষ, অৱধূত, বায়ুৱে সেয়া লৈ ফুৰিছে। সেইকাৰণে বায়ু অৱধূত বুলি কয়, কাৰণ বায়ু নিৰপেক্ষ, সুন্দৰ সুবাসে আনিছে তেনেকুৱা নহয়। কেতিয়াবা আমাৰ নাকত লাগে, সেয়া দুৰ্গন্ধও আহে। সেইকাৰণে সুগন্ধই হওক দুৰ্গন্ধই হওক সেইবিলাকৰ ক্ষেত্ৰত নিৰপেক্ষ হিচাপে বায়ুৱে লৈ ফুৰে। গতিকে বায়ুক অৱধূত বুলি কৈছে। অৱধূত মানে উদাসীন। আহো কৈছে আপন বুলিয়া মই ৰসনাক বুলিলোহু, মুখ নাম কহিলো সুখৰ। এতিয়া আপন শব্দটো এটা বিশেষ শব্দ আছে। এতিয়া আপন আপন মানে হৈছে আপন মানে হৈছে এইটো আপোন। আপন মানে আপোন। মুখখন আপন বুলি কৈছে, জিভাখনৰ আপন বুলি কৈছে। আপোন আপোন শব্দটোৱে আপন। আমাৰ যে এটা বাক্য কয় আপোন ভালেই জগত ভাল। আপোন মানে আমি নিজে ভাল হলে সকলো ভাল বুলি কওঁ, এইটো নহয়। আপোন মানে জিভা। এই যাৰ জিভাখন ভাল সেই সংসাৰখন ভাল, সেইটোহে। আপোন ভালে জগত ভাল। আপোন ভালেই জগত ভাল। আমি আৰু নিজৰ ভাল স্বভাৱ চৰিত্ৰৰ কথা কওঁ, সেইটো নহয়। আমাৰ এইবিলাক সৰু সুৰা শাস্ত্ৰগতভাৱে কথা পাতিব লাগে। আপোন মানে জিভা। জিভাখন যদি ভাল, সুন্দৰ কথা কৈছে সকলোৰে কাৰণে ভাল। যদি জিভাখনে গণ্ডগোল লগালে, আনৰ প্ৰতি কটু মানে তেওঁ নকবলগীয়া ক'লে, তেতিয়াহ'লে তেওঁৰ কাৰণে বেয়া। তাৰমানে জিভাখন ভালে সকলো ভাল। আপোন ভালেই জগত ভাল, সেইটোহে কৈছে। সেইটো হ'ল আপোন। আপোন বুলিয়া মই ৰচনাক বুলিলোহু, মুখ নাম কহিলো সুখ। এই মুখৰ কথাটো আৰু কি ক'ব? এই জিভা মুখ এইবিলাক লৈ পেলাই আমাৰ এই খোৱা বোৱা জুতি সুখ দুখ, আমাৰ যিটো বস্তু খালো সেইটো বৰ মিঠা পালো, আগতে খাইছো, গতিকে সেইটো ওচৰলৈ মাতি আনিম দে খাওঁ। কিন্তু যদি গম পালো একেবাৰে তিতা, তেতিয়াহ'লে আমি কবি নাই নালাগে, নাখাওঁ। এইটোতে দৰদাম কৰে। এই মুখখনে দৰদাম কৰাৰ দৰে কৰে। তাৰমানে যিটো ভাল সেইটো ওচৰলৈ আহিবলৈ কয়, লাগে বুলি কয়। আৰু যিটো বেয়া, চকলা টেঙাটি হৈছে, অকলে নাখাবি বুলি কৈছে। কিন্তু আমাৰ চোকা টেঙালৈ আহকচোন। চোকা টেঙাটো এতিয়া অলপ মানে ঠাণ্ডা বতৰত নিমখ চিমখ নাই, এনেকৈ খাব পাৰিব নেকি? তেতিয়া আমি আগতেই জানো খাব নোৱাৰি। গতিকে আমি কি ক'ম, এতিয়া নাখাওঁ এইটো। কিন্তু খুব গৰম পৰিছে, অকণমান এচেলেক মাৰো দে বুলি ক'ব। ইয়াৰ অৰ্থটো হ'ল এই মুখখনে অকণমান সেই গুণ দুখ এইটো বিচাৰ কৰি পেলাই লাগে বা কয় বা নালাগে বুলি কয়। সেইকাৰণে বাগেন বহুদিন বুলি মই নানা অন্ন কহিলোহু, বাগিন্দ্ৰিয় বুলিলো বিপন, ৰসজ্ঞ বুলি আশাবে ইন্দ্ৰিয়ক কহিলোহু, সাৱধান শুনা কৰিব। দিয়া এনে দক্ষিণৰ কৰ্ণকময় পিতৃহু বুলিয়া কৰিলো, দেৱহুক বুলিলোহু বাম, প্ৰভৃতি নিবিতি মই দুই শাস্ত্ৰ চিনাইলোহু, পাঞ্চাল কৰিয়া তাৰ। দিয়া আমাৰ এই বিপন বুলি কৈছে। আমাৰ দোকান বা বজাৰখনক কি বুলি কয়? বিপণী। বিপণী। গ্ৰাহকে ভাল পালে ল'ব আৰু নহ'লে নল'ব আৰু। যদি লয় বিনিময় দিব, নহ'লে আৰু বেয়া পালে নলয় গুচি যাব। বেছি ভাল পালে বেছি বিনিময় দিব, এনেকুৱা। এতিয়া এই বিপণৰ কথাটো আমাৰ কোন? এই মুখখন।
মুখখন জিভাৰ মুখে এখন কিবা আমি যিমান বস্তু খাওঁ ভোগ কৰোঁ খাদ্য হিচাপে মুখৰ জৰিয়তে হয় জিভাই স্বাদহে পায় এই মুখৰ ভিতৰৰ পৰা এইটো ভিতৰলৈ যাব লাগিব এই সুখটো অনুভৱ কৰিব লাগিব এতিয়া তাৰে আকৌ কিছুমান বস্তু এই তিতা বুলি জানি পেলাই এই নাই নাই নহ'ব বুলি ক'লে আৰু কিছুমান বস্তু খুব ভাল খাবলৈ সেইটো আমাৰ দিয়া আৰু অকণমান দিয়া বুলি ক'ব এইবোৰ দৰদাম কৰাৰ দৰে কৰে সেইকাৰণে মুখখন হৈছে এই অকণমান বেপাৰী টাইপৰ বজাৰত তাৰমানে বিপণী টাইপৰ মুখখনে ভাল বেয়া বাছি লৈ পেলাই গ্ৰহণ কৰে এইটো মানে ভোগৰ কথা কৈছে সেই কথাটো কৈছে সেইকাৰণে বিপদ আকৌ কৈছে এই অসভ্য বুলিয়ে হবে ইন্দ্ৰিয়ক কহিলোঁ সাৱধানক কৰি শুনাব আমাৰ ইন্দ্ৰিয়বোৰকো তেনেকুৱা যদি দেখিলে এটা বৰ ধুনীয়া পকা আম সেইটো মিঠা তেতিয়াহ'লে তেওঁ গ্ৰহণ কৰিব কিন্তু এটা আছে আমজোপা বৰ টেঙা পুকীয়া তেতিয়াহ'লে এইটো কি বুলি ক'ব নালাগে বুলি ক'ব তাৰমানে এই ৰসৰ বিচাৰ কৰি পেলাই লয় এই ইন্দ্ৰিয়বোৰ অসভ্য ঠিক তেনেকুৱাকে কাণেৰে বৰ মধুৰ শুনিছে গীত ভাগ সেই গীত ভাগৰ এতিয়া কাণে ক'ব দিয়াচোন ভালকে বজোৱা কিন্তু যদি সেইটো বৰ হুলস্থুলীয়া উৎপত্তিয়ে কিবা এটা হয় তেতিয়া আমি ক'ম এইটো নবনাবা দেই তাৰমানে তেওঁ বিচাৰ কৰি ল'ব সেইকাৰণে এইবোৰ অসভ্য ৰস অনুসৰি গ্ৰহণ কৰিব আমাৰ ইন্দ্ৰিয়বিলাকে ৰস অনুসৰি গ্ৰহণ কৰে এতিয়া আপুনি খুব ধুনীয়া পকা ফল এটা নাকেৰে বৰ সুন্দৰ লাগিছে গোন্ধাইছে কিন্তু বৰ ভাল হ'ব কাটাচোন বুলি ক'ব বা ফুল এটা বৰ ধুনীয়া ফুল নাকেৰে গোন্ধ পালে তেতিয়া ক'লে ই আপুনি আছে নেকি মোকো এটা দিবাচোন এইটো কোনে কৰিলে মাকে কৰিলে এতিয়া মাকে এই বাছ বিচাৰ কৰি লৈছে অসভ্য ৰসটো অনুভৱ কৰি লৈ এই সমস্ত ইন্দ্ৰিয়ৰ অসভ্য সেইকাৰণে এয়া কথা ক'লে আৰু ইয়াতে আৰু এটি কথা কৈছে যে আমাৰ সোঁফালৰ কাণখন আৰু বাওঁফালৰ কাণখন এই এখন পিতৃহু এখন দেৱহুক বুলি নাম দিছে এতিয়া কামৰ কথাটো এনেকুৱা যদিহে তেওঁ সুন্দৰকে শুনিছে সেইফালেদি গ্ৰহণ কৰিলে আৰু যদি তেওঁ শুনিলে কিন্তু শুনিবলৈ ইচ্ছা নাই তেতিয়া ইখন কামেৰে উলিয়াই দিব গুৰুত্ব নিদিব কামবিলাকে তেনেকে অৰ্থাৎ ৰসজ্ঞ সকলো ইন্দ্ৰিয়ই ৰসজ্ঞ মানে বিচাৰ কৰি পেলাই ভাল লগাটোহে ল'ব নহ'লে ৰসটো মানে তেওঁ বাচিব এইটো ভাল লগা এইটো বেয়া লগা সেইকাৰণে সকলো ইন্দ্ৰিয় ৰসজ্ঞ আকৌ ক'লে আমাৰ এইখিনিতে এটা কথা হ'ল শাস্ত্ৰ কথা এটা ক'লে শাস্ত্ৰ যে আমি সকলো কথা এজন গুৰুৰ মুখে শুনিলো কিন্তু গুৰুক সকলো সময়তে যদি নাপাওঁ তেতিয়াহ'লে তেওঁৰ কথাখিনি আমি ক'ত পাম তেতিয়া আমি শাস্ত্ৰত পাম যে কিছুমান শাস্ত্ৰই আমাৰ এই ইয়াৰ লগত সম্পৰ্ক আছে কিছুমান শাস্ত্ৰই ক'ব ইন্দ্ৰিয় সুখৰ কাৰণে তাত বিধানবোৰ থাকিব কি কৰিব লাগে কিছুমান শাস্ত্ৰ আছে সেইবিলাকে ক'ব যে ইন্দ্ৰিয় সুখৰ কথাতকৈ আত্মাক চিন্তা কৰা আত্মাৰ স্বৰূপ দৰ্শন কৰা সেয়াহে ডাঙৰ কথা এই যি ধৰণৰ শাস্ত্ৰই এই বিষয়ৰ প্ৰতি কৰিছে আকৃষ্ট সেইবিলাক প্ৰভৃতি শাস্ত্ৰ আৰু যিবিলাকে আত্মা আৰু ঈশ্বৰৰ কথা কৈছে সেয়া আছে নিবৃত্তি শাস্ত্ৰ এনেকুৱাকে আমাৰ আকৌ ক'লে আৰু আছে চুতধৰ বুলি মই শ্ৰৱণক কহিলো আখুৰি নাম কহিলো দুৰ্বদ বুলি মই উপস্থক কহিলো
ব্যবায়ত সুখ মনোহৰ নৰীতি বুলিয়া নিৰ্ৰীতি বুলিয়া মই গুজ্জদাৰ কহিলো বৈশৰ নাম কহিলো বিস্তৰ লুদ্ধক বুলিয়া পায়ো ইন্দ্ৰিয়ক পঢ়িলো শুনা দুই অন্ধকাৰ নাম। এতিয়া লাহে লাহে আগবাঢ়ি গৈ আছে আমাৰ ভিন্ন আমাৰ যিবোৰ ইন্দ্ৰিয় সেই ইন্দ্ৰিয়বিলাকৰ কথা কৈছে। আমাৰ উপস্থ বুলি কৈছে মানে আমাৰ গুজ্জ এয়া জুমত নাম দিছে আৰু এই গুজ্জক এটা নাম দিছে, সেইটো হৈছে মানে নিৰ্ৰীতি বুলি কৈছে। নিৰ্ৰীতি যিটো মানে পৰিত্যাগ কৰা যোগ্য, যিটো পৰিত্যাগ কৰা যোগ্য, যিটো কেতিয়াও গ্ৰহণ নহয়, সেইটো হৈছে নিৰ্ৰীতি। অৰ্থাৎ আমাৰ গুজ্জদ্বাৰ, সেই গুজ্জদ্বাৰ সহযোগত আমাৰ যিখিনি কেতিয়াও প্ৰয়োজন নহয় সেইখিনি আমি বাহিৰ কৰোঁ। এতিয়া নিৰীতি শব্দটোৱে সেইকাৰণে যিটো কেতিয়াও প্ৰয়োজন নহয় সেইটোৱে হৈছে নিৰীতি। আমাৰ সেই স্থানৰ জৰিয়তে আমাৰ অপ্ৰয়োজনীয়খিনি বাহিৰ কৰোঁ, সেইকাৰণে সেয়া নিৰীতি। বাৰু যি কি নহওক, উপস্থ আকৌ এয়া ক'লে আমাৰ আগতে এটি কথা কৈছিলে যে আখুৰি নামৰ লিংগৰ আখুৰি। আচলতে আখুৰি শব্দটো অৰ্থ অলপ ব্যাপক হয়। অসুৰ আৰু সুৰ, আমাৰ প্ৰথমতে আমি সুৰ নে অসুৰ সেইটো চাব লাগিব। আমি যদি দেৱতা তেতিয়াহ'লে সুৰ, আৰু যদি আমি দেৱতা নহয়, দেৱতাতকৈ নিম্ন শ্ৰেণী, তেতিয়াহ'লে অসুৰ। কিন্তু গুৰুজনে আমাক এটা উপায় দিলে যে অসুৰসকলে একান্ত শৰণৰ জৰিয়তে আমি কলিযুগৰ মনুষ্য কাম ক্ৰোধ লোভ মোহ এই সমস্ত অসুৰ বিদ্যাৰে আমি পূৰ্ণ। আমাৰ সকলো সময়তে লোভ মোহ আছে, আমাৰ ইন্দ্ৰিয় বাসনা আছে, আমাৰ আখুৰি স্বভাৱটো। কিন্তু গুৰুজনে এটা কথা ক'লে, হৰিক ভজি হৰি হয়। গতিকে একান্ত শৰণেৰে ঈশ্বৰক চিন্তা কৰিলে আমিও সেই সুৰ অৱস্থাটো লাভ কৰিম, দৈৱত্ব লাভ কৰিম। এতিয়া আখুৰি, সেইকাৰণে আমাৰ জন্মতে আমি বাৰু অসুৰ হৈ জন্ম হওঁ নে সুৰ হৈ জন্ম হওঁ? সাধাৰণতে যিহেতু আমি দেৱতা নহয়, সেইকাৰণে আমি আখুৰিয়েই হয়। আখুৰি হ'লেও আমি যিহেতু মনুষ্য, আমাৰ মুঠতে বিশেষভাৱে আমাৰ বিশেষ কিছুমান লক্ষণ আছে, কোষ আছে। আমাৰ অন্নময় কোষ, প্ৰাণময় কোষ, মনোময় কোষ, এই তিনিওটা সকলোৰে আছে। কিন্তু মানুহৰ ক্ষেত্ৰত আৰু দুটা আছে, আনন্দময় কোষ, বিজ্ঞানময় কোষ, আনন্দময় কোষ। এই যেতিয়া ঈশ্বৰৰ কথা শুনিব, এই বিজ্ঞানময় কোষটো মেল খাই আহিব, আৰু বিজ্ঞানময় কোষটো মেল খোৱাৰ লগে লগে আনন্দময় কোষ, আনন্দ মানে আনন্দ সিন্ধু ঈশ্বৰৰ কথা কৈছে, য'ত ঈশ্বৰৰ কথা চিন্তা হ'ব তাত আনন্দময় কোষ মুক্ত হ'ব। সেইকাৰণে মনুষ্য সহজেই এই অসুৰৰ পৰা দেৱত্বলৈ যাব পাৰে। আকৌ অসুৰ হ'লেও তেওঁ যদি ঈশ্বৰক কোনোদিনেই চিন্তা নকৰে, কেৱল অহংকাৰতে লিপ্ত হৈ থাকিলে, তেওঁ কাম ক্ৰোধ লোভ মোহৰ মাজত থাকিলে, তিনি গুণৰ মাজতে থাকিলে, ঈশ্বৰ চিন্তা কেতিয়াও নকৰিলে, ভকতকো নিবিচাৰিলে, গুৰুকো নিবিচাৰিলে, তেতিয়া আকৌ তেওঁ পশুতুল্য হ'ব আৰু তললৈ যাব। এইবিলাক আমাৰ গুৰুজনে ভাগ কৰি থৈ গৈছে। গতিকে এই গোটেই কথাখিনিৰ মাজত আমাৰ
ইন্দ্ৰিয়বিলাকক বুজি ইন্দ্ৰিয়বিলাকক কিদৰে ব্যৱহাৰ কৰিব লাগে সেইবিলাকক নিয়ন্ত্ৰণ কৰাৰ কথা আছে। এই গোটেই কথাবিলাক জানিলেহে আমাৰ এই জীৱনত এই দেহটোৰে আমি ঈশ্বৰ চিন্তা কৰিব পাৰিম, নহ'লে নোৱাৰিম। এই কৰ্ম আৰু জ্ঞান মাৰ্গৰ মাজেৰে গৈ পেলাই আমি কেতিয়াও মুকুতি বা তৰিব নোৱাৰোঁ। সেই কথাটোৱেই ইয়াত বিশেষভাৱে কৈছে। প্ৰভু কৃষ্ণ হয় প্ৰভু, সময় হৈছে। কৃষ্ণ কৃষ্ণ আই এইখিনিতে এইটো 2198 দেই আই। হয় হয় 2198। সেইটো মনত মই আকৌ চোৱাই নাই নহয়, গৈ আছো কৈ কৈ। হয় দত্ত দেউতা আছেনে? কৃষ্ণ যিটো আসনতে হোৱা দিছো। কৃষ্ণ আই আগবাঢ়িব দেই। কৃষ্ণ মই এতিয়া নীতিগতভাৱে সামৰণি মাৰিবলৈ ওলাইছো বা সমস্ত আইসকল। পুৰঞ্জন আখ্যানৰ মাজে যিখিনি তত্ত্ব কথা আমাৰ দেহত আছে, সেই দেহৰ কথাখিনি চিনাকি নহ'লে আমি ভকতি কৰিবলৈ সহজ নহ'ব। আমাক যেনি তেনি লৈ ফুৰিব ইন্দ্ৰিয় মখাই, মনে ক'ৰবালৈ লৈ যাব যে আমি কি কৰিব লাগে গুৰুজনে কৈছে। কিন্তু আমাৰ এই ইন্দ্ৰিয়বিলাকে আমাক কেনেকে আমাৰ দুৰ্দশাৰ সৃষ্টি কৰিব পাৰে সেই কথাটো জানিবৰ কাৰণে কি কথা প্ৰয়োজন হ'ল। দক্ষিণ কৰ্ণকময়ী পিতৃহু বুলিয়া কৈলো, দেৱহুক বুলিলো বাম, প্ৰবৃত্তি নিবৃত্তিময়ী দুই শাস্ত্ৰ চিনাইলো, বাঞ্চাল কৰিয়া তাৰ নাম, হৰিয়া ৰাম ৰাম জয় ৰাম জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগদ্গুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ হৰি অপৰাধ বিনাশন তোৰ নাম নাৰায়ণ, জন্মে পখিলো হৰণে, আনগতি নাহিকে